আজি মাঘৰ উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাবলৈ বজাৰত ভিৰ পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহৰ সমান্তৰালকৈ নগৰ মাছৰ বজাৰতো ভিৰ গ্ৰাহকৰ। ডাঙৰ ডাঙৰ মাছেৰে ভৰি পৰিছে এতিয়া বজাৰসমূহ। যিহেতু আজি মাঘৰ উৰুকা, তাকে লৈ এতিয়া বজাৰত ভিৰ পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহৰ সমান্তৰালকৈ নগৰ মাছৰ বজাৰতো ভিৰ দেখিবলৈ পোৱা গৈছে গ্ৰাহকৰ। ডাঙৰ ডাঙৰ মাছেৰে ভৰি পৰিছে এতিয়া বজাৰসমূহ। নগৰ মাছৰ বজাৰৰ পৰা বিভূতি বৰাৰ এক প্ৰতিবেদন আছে, প্ৰতিবেদন আগবঢ়াইছো। বটদ্ৰা লাইভ। Manda bola pau. ভাল আগতকে ভাল হৈছে আগতকে ভাল মাছৰ যিবোৰ ৰেট কাতলা আপোনাৰ 4 কিলো ওজনৰ কাতলা আমি আন্ধ্ৰ প্ৰদেশৰ 4 কিলো ওজনৰ কাতলা 250 টকাত আমি পাইকাৰী এৰিছো আৰু ৰৌ মাছ আপোনাৰ প্ৰায় 4 কিলো ওজনৰ ৰৌ আপোনাৰ 215 টকাত আমি পাইকাৰী ব্যৱস্থা কৰিছো আৰু সৰু মাল আপোনাৰ যিবিলাক 1 কিলো সাইজৰ ৰৌ আছে সেয়া আমি 145 টকা দামত আমি পাইকাৰী হেৰি কৰাইছো। আমি তেওঁলোকে এইটো দামৰ ওপৰত 20-30 টকা 40 টকা এটা ধৰি পেলাই বিক্ৰী কৰিলে উপকৃত হ'ব, তেওঁলোক ইনকাম হ'ব, নোহোৱা নহয়। গ্ৰাহক সন্তুষ্ট থাকিব। আমি প্ৰশাসনে আমাকো কৈছে বোলে তোমালোকে দামৰ প্ৰতি কিন্তু লক্ষ্য ৰাখিবা, সেইকাৰণে আমি দামৰ প্ৰতি আমি মানে সদায় মানে সচেতন বিহু টাইমত যাতে দুখীয়াসকলে এসাঁজ মানে ভাত মাছ দি পেলাই যাতে খাব পাৰে, আমি সেইটো সদায় বিচাৰোঁ। লোকেল মাছ আহিছে, চিতলো আহিছে, আপোনাৰ ভকুৱা মাছো আমি দেখা পাইছো বজাৰত ডাঙৰ চলিছে। Mano,